অসম ক্ৰিকেটত মেচ ফিক্সিঙৰ জাল অসমৰ 4 ক্ৰিকেটাৰৰ নেতৃত্বত মেচ ফিক্সিঙৰ জাল সৈয়দ মুস্তাক আলী ট্ৰফিত ফিক্সিঙৰ বাবে দিছিল প্ৰস্তাৱ অসম ক্ৰিকেটৰ পৰা নিলম্বন 4জন ক্ৰিকেটাৰক আমি অসম ক্ৰিকেট সন্থাই এই 4জন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল যি প্ৰথম প্ৰাৰম্ভিক আমাৰ যি উদ্দেশ্য আমি এখন মিটিং কৰিলো পৰহি আৰু এই 4জন যুৱকক আমি সকলো ধৰণৰ ক্ৰিকেটিং এক্টিভিটিও বেন কৰা হ'ল অসম ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে মেচ ফিক্সিঙৰ ঘটনা ৰিয়ান পৰাগৰ নেতৃত্বত অসম দলে লক্ষ্ণৌত খেলি আছিল সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা অসম দলৰ একাংশ খেলুৱৈলৈ গৈছিল ফোন কৰিছিল অসমৰ এই 4 ক্ৰিকেটাৰে অমিত সিনহা ঈশান আহমেদ অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীয়ে দিছিল ফোন কৰি ফিক্সিঙৰ প্ৰস্তাৱ খেলৰ সময়ত ইচ্ছাকৃতভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰস্তাৱ দিছিল এই 4 ক্ৰিকেটাৰে মেচ ফিক্সিঙৰ বিনিময়ত মোটা অংকৰ ধন দিয়াৰো কথা কৈছিল ফোন যোগে কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেচ ফিক্সিং কৰিব লাগে আপোনালোকে এনেকে বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে বুকিৰ ভাষাৰে ফোন কৰা অসমৰ এই 4 ক্ৰিকেটাৰৰ প্ৰস্তাৱ লাভ কৰা অসম দলৰ সদস্যই বিষয়টো অৱগত কৰিছিল অধিনায়ক ৰিয়ান পৰাগক মেচ ফিক্সিঙৰ এই ভয়ংকৰ জালৰ বিষয়ে ৰিয়ানে অৱগত কৰিছিল BCCI কৰ্তৃপক্ষক এই দুজনমান প্লেয়াৰক ফোন কৰা হ'ল সেই দুজনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকে ফোন কৰিছে আমাক এনেকে কৰিব কোৱা হৈছে লগে লগে কেপ্টেইনে গৈ কথাখিনি BCCI যোগাযোগ কৰিলে জনালে পৰৱৰ্তী সময়ত BCCIৰ তৰফৰ পৰা বিষয়টো অৱগত হৈ ACA তাৎক্ষণিকভাৱে নিলম্বন কৰিছে 4জন ক্ৰিকেটাৰক কেৱল নিলম্বন কৰাই নহয় 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত গোচৰ দিছে ACAৰ ফালৰ পৰা আমি BCCIৰ পৰা এটা মেইল পাইছিলোঁ যে অসমৰ 4জন প্লেয়াৰৰ ওপৰত তেখেতৰ ৰেডাৰ আছিলে তেখেতলোকে এই 4জন প্লেয়াৰে বৰ্তমান যি আমাৰ সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট লক্ষ্ণৌত চলি আছিলে কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেচ ফিক্সিং কৰিব লাগে আৰু ইমিডিয়েটলি আমি অসম ক্ৰিকেট সন্থাই এই 4জন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল তাৰ লগতে আমাৰ যি CEO তেখেতে এখন FIR থানাত লজ কৰিছে অসম পুলিচো আইনীভাৱে যি প্ৰক্ৰিয়া আছে তেখেতলোকৰ ওপৰত BNSৰ ক্ষেত্ৰত আগবাঢ়ি যাব উল্লেখযোগ্য যে বৰ্তমান অসম দলৰ সদস্য নহলেও অভিযুক্ত অমিত সিনহা আৰু অভিষেক ঠাকুৰীয়ে অসমৰ হৈ খেলিছে ৰঞ্জী মেচ অমন আৰু ঈশান আহমেদে খেলে ACAৰ অধীনৰ ক্লাব ক্ৰিকেট এনে অৱস্থাত কেৱল টকাৰ লোভত এইকেইজনে বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছিল অসম ক্ৰিকেটক অভিযোগ প্ৰমাণিত হলে এই 4 ক্ৰিকেটাৰ যাব লাগিব জেললৈ ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হ'ব পাৰে এই 4 অভিযুক্ত ক্ৰিকেটাৰ হয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব আৰু কোন জড়িত হৈ আছে এই মেচ ফিক্সিঙৰ ঘটনাত নামৰূপৰ পৰা কল্পদীপ মোহনৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV